মতাধিকাৰ শ্ৰীযুত বিষ্ণুদেৱ গোস্বামী ডাঙৰীয়া, আমাৰ বয়োজ্যেষ্ঠ বৈষ্ণৱ নৱ হাজৰিকা প্ৰমুখ্যে বিভিন্ন গাঁৱৰ ভকত বৈষ্ণৱ সমস্ত আমি সকলোৱে গম পাইছোঁৱেই। কৃষ্ণ হাজৰিকা আমাৰ লগতেই আজি দুটা বছৰ একাধিক্ৰমে সেৱা সভা ভাগৱত আদিত অংশগ্ৰহণ কৰি আমাৰ এজন সতীৰ্থ হৈ ঘূৰে। আৰু সকলোৱে জানে তেওঁৰ ঘৰ বৰ্তমান হেলেমত, পিতৃগৃহ কাতিবাহাৰত নাৰায়ণপুৰ। গতিকে তেখেতৰ এটি সুন্দৰ পৰিয়াল আছে, দুটি পুত্ৰ সন্তান, এগৰাকী কন্যা সন্তানৰ সহ পৰিয়ালে ইয়াত সুন্দৰভাৱে বসবাস কৰে। ছোৱালীক বিয়া দিছে মাজুলী গড়মূৰলৈ, কৰ্মসূত্ৰে বোকাখাটত থাকে। আজি তেওঁৰ ছোৱালীৰ আমি মামু বুলি মাতোঁ, তেওঁৰ জন্মদিন আছিল। আৰু এই জন্মদিনটো ছোৱালীয়ে নিজেই কৈছিলে এইবাৰ ইয়াতে পাতক। আজি কিছুদিনৰ আগতে ইয়াতে ভাগৱতৰ এটা অনুষ্ঠান হৈছিল, তালৈ আহিছিলে জোঁৱাই দুজন। আৰু সমাজৰ ব্যৱস্থাটো দেখি পেলাই অলপ ভাল পালে, ভাল পাই পেলাই ক'লে যে মোৰ জন্মদিনটো ইয়াতে হেলেমতে পাতিম। আৰু সেইমতে তেওঁলোকৰ পিতৃ মাতৃয়ে জন্মদিনৰ ব্যৱস্থা কৰিলে। কিবা দুৰ্ভাগ্যবশতঃ তেওঁলোক আহিব নোৱাৰিলে। তথাপিতো যিহেতু অনুষ্ঠানটো আৰম্ভ কৰাই হ'ল, আৰু আজিকালি আমি এটা নিয়ম কৰিছোঁ, যিহেতু আমি কেক কটা জন্মদিনটো বাদ দিছোঁ, গতিকে গোটেই ভাৰতবৰ্ষত যিটো জন্মদিন পাতে আৰু তাৰ পশ্চিমীয়া সংস্কৃতি আমাৰ অসমলৈও আহিল, কেক কাটি পেলাই জন্মদিন পালন কৰে। গতিকে আমি জন্মদিনটোত আজিকালি কেক কাটি পেলাই এইটো পালন কৰাটো বাদ দিছোঁ। যাতে তেনে এৰিবলৈ বিচাৰিছোঁ, আৰু বাদ দিয়াও নাই, নোৱাৰি বাদ দিবলৈ, তথাপিতো এৰিবলৈ বিচাৰি আমি এৰি চলিছোঁ। আৰু আজি তাৰে এই আমাৰ মামুৰো জন্মদিনটো আমি তেনেকৈ পাতিম বুলি সিদ্ধান্ত লৈ আমি ভকত সমাজৰ পৰা এটি উপহাৰ আমি দি আহিছোঁ সকলো জেগাতে। যিসকলে আমাক নিমন্ত্ৰণ কৰে আমি জন্মদিনটো এনেকৈ পাতোঁ আৰু আমি এটা উপহাৰ দিওঁ। আৰু আজিও আমাৰ ভকত সমাজৰ তৰফৰ পৰা আমি এটি উপহাৰ, আৰু এই জন্মদিনটো চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে আমি এভাগী প্ৰমাণ পত্ৰৰ দৰে আমি এভাগী ব্যৱস্থা কৰোঁ। গতিকে আমি সেই ভাগো আজি তৈয়াৰী কৰিছোঁ, আপোনালোকৰ ওচৰত পাঠ কৰি শুনাইছোঁ শুনক। শ্ৰীমতী মাধুৰীমা মামু হাজৰিকা বৰদলৈ, স্বামী শ্ৰীযুত দীপাংকৰ বৰদলৈ, গড়মূৰ সত্ৰ, মাজুলী। মামুৰ জন্ম 1996 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখে। স্নেহৰ জীয়ৰী মাধুৰীমা মামুলৈ উপজা দিনৰ আশীৰ্বাদ। শৰীৰস্য গুণাংশ দূৰ মন্যন্ত মন্তৰং শৰীৰং ক্ষণ বিধ্বংসী কল্পান্ত স্থানীয় গুণা। অৰ্থাৎ শৰীৰ আৰু গুণৰ মাজত অত্যন্ত অন্তৰ আছে। শৰীৰ ক্ষণ বিধ্বংসী, কিন্তু গুণ কল্পান্তৰে থাকে। ৰবাৰ্ট ৱাংছে কৈছিল, মণ্ডলক পাবলৈ হ'লে অনুৰাগ হ'ব লাগিব বৃহত্তম, কামনা থাকিব লাগিব ক্ষুদ্ৰতম, অনুভূতি লাগিব সূক্ষ্মতম, আৰু হৃদয় হ'ব লাগিব উদৰতম। এই কথা সদায় মনত ৰাখিবা যে লোহাৰ পৰা উৎপন্ন হোৱা মামৰে যিদৰে লোহাকেই নষ্ট কৰে, সেইদৰে নিজৰ কুকৰ্মসমূহে মানুহক দুৰ্গতিত পেলায়। স্নেহৰ মামু মানৱতাৰ জ্যোতিৰে মধুৰ জীৱনৰ ৰঙৰ সমষ্টিৰে তোমাৰ জীৱনৰ আদৰ্শ তুলিকাৰে বাস্তৱ জগতলৈ সময়ৰূপী কেনভাছৰ বুকুত এখনি আদৰ্শনীয় চিত্ৰ উপহাৰ দিয়াৰ শুভ কামনা কৰিছোঁ। আজি তোমাৰ 30 বছৰীয়া উপজা দিন। অহাকালিলৈ তোমাৰ জীৱনলৈ আৰু এটি নতুন বৰ্ষই ভুমুকি মাৰিব। এনে এটি শুভ মুহূৰ্তত আমাৰ পশ্চিম ছয়দুৱাৰ সন্ত সমাজ তোমাৰ পিতৃগৃহত উপস্থিত হৈ তোমাক একাজলি আশীৰ্বাদ জনাইছোঁ। ধ্ৰুৱংটো ধ্ৰুৱা পৃথিৱী ধ্ৰুৱয়ত ধ্ৰুৱাহত প্ৰতিকূলে ভূয়াসম, অৰ্থাৎ আকাশ যুগমীয়া, পৃথিৱীও যুগমীয়া,
ধ্ৰুৱ তৰাতেও যুগমীয়া আৰু তুমিও তোমাৰ প্ৰতি গৃহত যুগমীয়া হৈ থাকা, সুন্দৰ নিৰোগী শৰীৰৰ অধিকাৰী হৈ দুয়ো কুলৰ মৰ্যাদা বহন কৰি এতিয়া শান্তিময় দীৰ্ঘায়ু জীৱন লাভ কৰা, তাৰ বাবে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই বহুত আশীৰ্বাদেৰে সন্ত সমাজৰ শুভাকাংক্ষী শ্ৰীযুত বিষ্ণুদেৱ গোস্বামী চুপহা সত্ৰ হাতীবন্ধিয়া বিলতীয়া গাঁৱৰ হৈ শ্ৰী নৱ হাজৰিকা, চেনিৰাম হাজৰিকা, পীতাম্বৰ হাজৰিকা, চন্দ্ৰ হাজৰিকা, কেশৱ ভূঞা, বুলু হাজৰিকা, দোলন হাজৰিকা, ভৱ ৰাজখোৱা, পুনেশ্বৰ হাজৰিকা, বুবুধন হাজৰিকা, অৰূপ ভূঞা, ফণীধৰ ৰাজখোৱা, বিপুল শইকীয়া, পুতুল চলিহা, পুতুল হাজৰিকা, সূৰ্য ৰাজখোৱা, কনিষ্ঠ কৃষ্ণ ৰাজখোৱা, প্ৰবীণ ফুকন, ঘিমুৰজানৰ হৈ বেণু শইকীয়া, উমা শইকীয়া, উত্তম ৰাজখোৱা, কমল শইকীয়া, সীমান্ত শইকীয়া, চাৰেঙীয়া গাঁৱৰ হৈ শ্যাম হাজৰিকা, বগাই বৰা, দুলু হাজৰিকা, যতীন বৰা, ধীৰেণ বৰা, বিশ্বজিৎ ভূঞা, বৰঙাবাৰী হৈ মুকুল বৰা, অভিজিৎ বৰুৱা, বালিজানৰ হৈ প্ৰফুল্ল হাজৰিকা, মন্টু বুঢ়াগোহাঁই, হাতীবন্ধিয়া গাঁৱৰ হৈ ধীৰেণ বৰা, লক্ষীকান্ত বৰা, বৰজহাবাৰী গাঁৱৰ হৈ বকুল বৰদলৈ, বিমান বৰা, কথাইচুক গাঁৱৰ হৈ নিৰ্মল হাজৰিকা, টকাপুৰাৰ সোমেশ্বৰ বৰদলৈ, মাগনিৰ লীলাধৰ ভূঞা আৰু পিতৃ কৃষ্ণ হাজৰিকা। ছয়দুৱাৰ সন্ত সমাজ, দিনাংক 1/4/2000। আমি এটি উপহাৰ আনিছোঁ উত্তম ৰাজখোৱা। অকণমান কৃষ্ণ কিবা ক'বা যদি। পৰম কৃপালু ভকত বৈষ্ণৱ, আজি আমাৰ কন্যাৰ যি জন্মদিন আছিলে, আমি মানস কৰিছিলোঁ তেওঁ জন্মদিন গৃহতে কৰাৰ, কিন্তু আপোনাসৱৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাই আমি আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ হৰি ভকতৰ জনজন কল্পতৰু তাহান্ত বিনয় নাই